জুলাইত জনজাগৰণ অসম কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ ও দায়িত্বভাৰ অৰ্পণ সভা আয়োজন। সভাত বিভিন্ন দলৰ পৰা প্ৰায় ১০০ শতাধিক সদস্য কৰ্মীৰ যোগদান। জোনাইৰ কেমি গাঁৱৰ সুমনি আলেকত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে জনজাগৰণ অসম দলৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ অৰ্পণ সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে বিগত অক্টোবৰ মাহত দলটোৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজু মেদকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছতে দলটোৰ উপসভাপতি লেলিন দলেক দলৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। কিন্তু মঙলবাৰে দলটোৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ অৰ্পণ সভাত লেলিন দলেক দলৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰি ১১৩জনীয়া এক শক্তিশালী কেন্দ্ৰীয় সমিতি গঠনৰ লগতে শপত বাক্য পাঠ কৰায়। আনহাতে দলটোৰ এই শপত গ্ৰহণ আৰু দায়িত্বভাৰ অৰ্পণ সভাত জোনাই সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ পৰা জনজাগৰণ দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি গণশক্তি আদিৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় ১০০ শতাধিক সদস্য কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে। ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত বিশেষকৈ জোনাই বিধানসভা সমষ্টিত জনজাগৰণ অসম দলে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা সদৰি কৰে দলটোৰ সভাপতি লেলিন দলে। আনহাতে শাসকীয় দলে যদি গণতান্ত্ৰিক ব্যৱস্থাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে বিৰোধী দলে যোগ্য প্ৰত্যুত্তৰ দিব বুলিও হুংকাৰ প্ৰদান কৰে দলটোৰ সভাপতিগৰাকীয়ে। আমি জনজাগৰণ অসম কেন্দ্ৰীয় কমিটিয়ে ১১৩জনীয়া কমিটি শপত গ্ৰহণ আমি আজি হৈছে আৰু আমাৰ কমিটিটো হৈছে ১১৩জনীয়া আৰু আমাৰ পৰৱৰ্তী যি কাৰ্যসূচী আছে আমি আমাৰ ইছ্যুবিলাক হৈছে বা আমি আগুৱাই যাব বিচাৰিছোঁ যে আমাৰ গাঁওসমূহক আমি অন্তত উন্নয়ন আৰু পৰিৱৰ্তন আৰু জাগৰণ সেইটো উদ্দেশ্যক লৈ মেলি আমি আগুৱাই যাম আৰু ভৱিষ্যতেও জনসাধাৰণক ইয়াৰ পৰা আমি অনুৰোধ জনাব বিচাৰিছোঁ জনাইবাসী ৰাইজক আমাৰ এই আদৰ্শ নীতিৰে আমি আগুৱাই যাব বিচাৰিছোঁ। সকলো ৰাইজে যেন আমাক অন্তত অন্তৰেৰে আঁকোৱালি লয় আৰু ভৱিষ্যতেও ৰাইজৰ অন্তৰৰ কাম আমি কৰিম বুলি বা এনেকৈ কৰি মেলি আমি আগুৱাই যাম বুলি ভাবিছোঁ। আমাৰ ইয়াত ৫০জনৰো অধিক সেইটোতো গণশক্তি দলৰ আহিছে, বিজেপি দলৰ আহিছে আৰু আমাৰ দলৰ সংগঠনৰ পৰাও আহিছে, এইটো বাটাক টেপাঙৰ পৰাও আহিছে। সেইটোৰ কাৰণে আমাৰ ইয়াত আজি ৫০ৰো অধিক যোগদান হৈছে। আমাৰটোতো হৈছে আমি জনজাগৰণ অসমে কেন্দ্ৰীয় কমিটিয়ে আমি একেলগে প্ৰথমে আলোচনা কৰিছোঁ, কৰাৰ পিছতে তেখেতে অব্যাহতি লৈছে, অব্যাহতি গ্ৰহণ কৰিছে, গ্ৰহণ কৰাৰ পিছত সি কংগ্ৰেছলৈ গুচি গৈছে। সেইটোতো আমি আগতো যিদিনা ঘটনা হৈছে তেতিয়াও আমি কৈছোঁ সেইটো গণশক্তি আৰু বিজেপি দলৰ নেতা ভুৱন পেগুত জড়িত আছে বুলি মই ভাবোঁ। মানে কথাংকে আমি ক'ব পাৰোঁ যে সি জড়িত আছে আৰু ইয়াৰ নিৰ্দেশতে উক্ত ঘটনাবোৰ সংঘটিত হৈছে। সেইটোৰ কাৰণে আমি জনজাগৰণ অসমে কাৰো শত্ৰু নহয়, আমি আমাৰ ৰাজনৈতিক অধিকাৰটোক সাব্যস্ত কৰিবৰ কাৰণে আমি আমাৰ কাৰ্যসূচীত আমি কাম কাজ কৰি আছোঁ। তাতে সিহঁতে আমাৰ অঞ্চলত আৰু আমাৰ দলটোৰ কি ধৰণে বাধা দিব সেই প্ৰক্ৰিয়া সিহঁতে চলাই আছে। কাৰণ কিয় কৈ আছোঁ যে সিহঁতে আমাৰ দলটোৰ যদি উত্থান হয় বিজেপি ভুৱন পেগুৱে হাৰাটো কাটা। আৰু এটা কথা মই ইয়াতে আপোনালোকৰ আগতে অৱগত কৰিব বিচাৰিছোঁ যে ই যদি গণতান্ত্ৰিকভাৱে এইবাৰ ২০২৬ৰ নিৰ্বাচনত যদি অংশগ্ৰহণ কৰে তেনেহ'লে ইয়াকতো মই গণশক্তি আৰু বিজেপিৰ উঠিব লগা ভুৱন পেগুক কৈছোঁ মই যে ই এটাও ভোট নাপাব। ই যদি গণতান্ত্ৰিকভাৱে সকলোক যদি অধিকাৰ দিয়ে সকলো নিৰ্বাচনৰ গণতান্ত্ৰিকভাৱে অংশগ্ৰহণ যদি কৰে। আৰু এটা কথা ইয়াতে মই ক'ব বিচাৰিছোঁ যে আমাৰ মিচিং অধ্যুষিত অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে, কিন্তু আজি তাৰিখত আমি আমাৰ ৰাজনৈতিক অধিকাৰটো সাব্যস্ত কৰিব আমি পৰা নাই। তাৰ কাৰণে তাৰ বিৰুদ্ধে আমি অন্তত এইবাৰ আমি ৰাইজক সজাগ হ'বৰ কাৰণে আমি এই কাৰ্যসূচীও আমি হাতত লৈছোঁ জনজাগৰণ অসমে আৰু পৰৱৰ্তী সময়তো আমি এই কাৰ্যসূচী আগুৱাই লৈ যাম। আমি এইবাৰতো মই সেইটোৱে ভাবিছে চাগে মোৰ জনাত তেখেতে ধৰি লওক আমাৰ কংগ্ৰেছত ৰাজু মেদক যোগদান হৈছে, কংগ্ৰেছৰ সিহঁতৰ কি কয় ভোট বেংক আছে, যিটো ভোট বেংকে হিলাব নোৱাৰে। তাৰপিছত জনজাগৰণৰ যদি উত্থান হয় তেনেহ'লে গণশক্তি বিজেপিটো পতন ঘটিব। সেইটোৰ কাৰণে সিহঁতে ইমান অন্যায় অত্যাচাৰ আৰু আমাক কি কৈছে আমাৰ দলটোক মানে ইহঁতে দমন কৰিবৰ কাৰণে চেষ্টা কৰি আছে। ২৬ৰ নিৰ্বাচনত আমাৰ ভূমিকা হ'ব যে অন্তত জনজাগৰণ অসমে আমি যেনেকা হ'লেও যিমান আমাৰ কি বুলি কয় এইটো ১৮টা আঞ্চলিক দল
লগতে কংগ্ৰেছে যদি আমি মিত্ৰতা স্থাপন কৰোঁ বা মিত্ৰতাৰে যদি এইবাৰ আমি একেলগে যদি লাগো তেনেহ'লে যেনেকুৱা হ'লেও আমি জিকাটো নিশ্চিত